মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি অতি সহজে কেনেকৈ চন্দ্ৰ শিকিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে চোৱা, চন্দ্ৰ বুলি ক'লে প্ৰথমে আমি জানিব লাগিব শব্দৰ নিয়মিত বিন্যাস ব্যৱস্থাৰ মাজেদি বাক্যৰ যি লয়পূৰ্ণ সৌন্দৰ্যৰ সৃষ্টি হয় তাকে চন্দ্ৰ বোলা হয়। আমাৰ সংস্কৃত বৈয়াকৰণিক পাণিনিৰ মতে চন্দ্ৰয়তি হ্লাদয়তি ইতি চন্দ্ৰ, অৰ্থাৎ হৃদয়ত যি আনন্দ সঞ্চাৰ কৰে সেই চন্দ্ৰ। সাধাৰণতে উচ্চাৰিত ধ্বনি প্ৰবাহৰ সাময়িক বিৰতিয়ে বাক্যৰ মাজলৈ যি সৌন্দৰ্য আনি দিয়ে তাকে চন্দ্ৰ বুলি ক'ব পাৰি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিহেতু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ 4 নম্বৰ আহে HSLCত, তোমালোকে গুৰুত্ব দিবা আৰু বন্ধৰ সময়তে পঢ়ি মুখস্থ কৰি থবা। চন্দ্ৰ দুই প্ৰকাৰ, মিত্ৰাক্ষৰ চন্দ্ৰ বা মিলিতান্ত, অমিতাক্ষৰ চন্দ্ৰ বা অমিলিতান্ত। এতিয়া চোৱা, মিত্ৰাক্ষৰ চন্দ্ৰ আমি সহজে বুজো, যিবোৰ চন্দ্ৰৰ চৰণৰ অন্ত্যক্ষৰৰ পৰৱৰ্তী চৰণৰ অন্তৰক্ষৰৰ লগত ধ্বনিগত মিল আছে বা থাকে তাকে মিত্ৰাক্ষৰ চন্দ্ৰ বোলে। ইয়াতে মই চোৱা, হৰি তেৰি লীলা বিপৰীত সুমৰিতে হামাৰো আকুল কৰে চিত। তোমালোকে ৰিত আৰু চিত এইটো মনত ৰাখিবা যে আমাৰ অন্তক্ষৰৰ পৰৱৰ্তী স্বৰ্ণ অন্তৰক্ষৰৰ লগত ধ্বনিগত মিল থাকে। অক্ষৰ অৰ্থাৎ আখৰৰ কথা কোৱা হৈছে। দ্বিতীয়তে আমি চাম অমিতাক্ষৰ চন্দ্ৰ। যিবোৰ চন্দ্ৰৰ চৰণৰ অন্তক্ষৰৰ পৰৱৰ্তী স্বৰ্ণ অন্তৰক্ষৰৰ লগত ধ্বনিগত মিল নাথাকে তাকে অমিতাক্ষৰ চন্দ্ৰ বোলে। যেনে ফাঁচি কাঠে মাতিছে আমাক, আমি তাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাই। তোমালোকে দেখিলানে কেনেকুৱা হৈ আছে? মই ইয়াত হাইলাইট কৰি দিছো। অতি সহজে তোমালোকে বুজিব চেষ্টা কৰিবা যে মিত্ৰাক্ষৰ মিল থাকে আৰু অমিতাক্ষৰ হৈছে মিল নাথাকে। ইয়াৰ পিছত আমি আহিম দুলৰিলে। দুলৰি হৈছে এবিধ ত্ৰিপদী মিত্ৰাক্ষৰ চন্দ্ৰ। দুলৰি চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু প্ৰত্যেক চৰণত 3টাকৈ পৰ্বত থাকে। চৰণৰ প্ৰথম আৰু দ্বিতীয় পৰ্বত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ আখৰ থাকে। দুটা চৰণৰ শেষত যতি পৰে, তৃতীয় আৰু ষষ্ঠৰ শেষ আখৰৰ ধ্বনিগত মিল থাকে। যেনে চোৱা মাত্ৰা সংকেত 6+6+8। এতিয়া চোৱা 6+6+8 কেনেকে? প্ৰকৃতি জীয়ৰী গাভৰু ছোৱালী বহাগী আইৰে বিয়া, উলহে মালহে সকলোৱে যেন আনন্দে নধৰে ভৰ হিয়া। প্ৰথমতে চোৱা, প্ৰকৃতি জীয়ৰী বুলি ক'লে আমি কেইটা আখৰ পালো? 6টা। আৰু গাভৰু ছোৱালী আমি কেইটা আখৰ পালো? 6টা। আৰু পিছত বহাগী আইৰে বিয়া আমি কেইটা পালো? 8টা। গতিকে ইয়াৰ যিটো সংকেত হৈছে 6+6+8। দুটা শাৰী লগালে আমাৰ কি হব? মুঠ আখৰৰ সংখ্যা 20+20 40 হব। ইয়াৰ পিছত আমি আহিলো ছবিলে। ছবি এবিধ হৈছে ত্ৰিপদী মিত্ৰাক্ষৰ চন্দ্ৰ। এই ছবি চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু প্ৰত্যেক চৰণত 3টাকৈ পৰ্বত থাকে। স্তৱকৰ প্ৰথমৰ দ্বিতীয় পৰ্বত 8টাকৈ, তৃতীয় পৰ্বত 10টাকৈ আখৰ থাকে। কেনেকৈ তোমালোকে গণি ল'বা যে সপোনত কানে কানে কোনোবাই যেন কলে সংসাৰৰ সকলো সুন্দৰ, সাৰ পাই নাচি উঠি চালো চকুৰ চাৱনি মুচি সৌন্দৰ্যৰ উঠিছে লহৰ। ইয়াৰ মাত্ৰা সংকেত যেনেকুৱা তোমালোকে হিচাপ কৰি ললে গম পাবা। ইয়াৰ পিছত আমি আহিলো লেছাৰীলে। লেছাৰী চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু প্ৰত্যেক চৰণত 3টাকৈ পৰ্বত থাকে। স্তৱকৰ প্ৰথমৰ দ্বিতীয় পৰ্বত 10টাকৈ, তৃতীয় পৰ্বত 4টাকৈ আখৰ থাকে। আৰু অন্তক্ষৰ মিল হয়। অন্তমিল হয়, তোমালোকে চাবা যে নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন, অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা, পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদি অন্ত, তুমিষা চৈতন্য সমস্ত ভৱ ভাৱন্ত। তোমালোকে এয়া ধুনীয়াকে মুখস্থ কৰি থবা। আৰু ইয়াৰ পিছত আমাৰ ত্ৰিপদী চন্দ্ৰ বুলি ক'লে তোমালোকে চোৱা যে এই চন্দ্ৰৰ কবিতাত দুটাকৈ চৰণ থাকে আৰু প্ৰতি চৰণত 3টাকৈ পৰ্ব থাকে। তৃতীয় পৰ্ব আৰু ষষ্ঠ পৰ্বৰ শেষ বৰ্ণ মিল থাকে। যেনে পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান। গতিকে এনেকে তোমালোকে কৰিবা। আৰু ত্ৰিপদী চন্দ্ৰই 3 প্ৰকাৰৰ হৈছে দুলৰি, ছবি আৰু লেছাৰী, যিটো আমি ইতিমধ্যে পঢ়িছো। এতিয়া তাৰ উদাহৰণ তোমালোকে চোৱা, ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষ মান, পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলত বিদ্যমান, ফল ফুল ধৰি জক জক কৰি আছে যত বিদ্যমান। এইটো তোমালোকে গোটেইটো লিখিব পাৰা, তেতিয়া তোমালোকৰ ভাল হব। আৰু আজিলৈ মই তোমালোকৰ লগত চন্দ্ৰ বিষয়ে তোমালোকৰ মিত্ৰাক্ষৰ চন্দ্ৰ, অমিতাক্ষৰ চন্দ্ৰ আলোচনা কৰিলো। তাৰ লগতে আমি ত্ৰিপদী চন্দ্ৰ আমি 3 প্ৰকাৰৰ পাইছিলো, দুলৰি, ছবি আৰু লেছাৰী। এইকেইটা আমি আলোচনা কৰিলো। যিহেতু গৰমৰ বন্ধ চলি আছে, পঢ়িবলৈ একেবাৰেই মন নাই, তাৰ ভিতৰত তোমালোকে যদি সময় মিলাই পেলাই যদি গ্ৰামাৰ কেইটা কৰি থোৱা
আগন্তুক পৰীক্ষাৰ কাৰণে তোমালোকে 4 নম্বৰ পাবলৈ সক্ষম হবা তোমালোকলৈ মোৰ অনুৰোধ থাকিলে ভিডিঅটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ